বাহাৰুল ইছলাম। কি ক'ব আজি নিৰ্বাচন? কি ক'ব মানে ধৰক নিউজ চাই আছোঁ কালিৰ পৰা। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই কেইদিন আগতে কৈছিল যে ফেব্ৰুৱাৰীৰ 10 তাৰিখত ইলেকশ্যন সমাপ্ত হ'ব বুলি, আৰু আমালোকৰ ৰাইজৰ কাৰণে বহুত ইলেকশ্যন ভাল হ'বৰ কাৰণে ইলেকশ্যন কৰাৰ চেষ্টা কৰিছিল। কালি দেখা পালোঁ হঠাৎ বহি আছিল ৰাতি 12টালৈকে, এইটো কেছ হৈছে তাৰ অৰ্ডাৰ দিব বুলি ইলেকশ্যন কৰাৰ কাৰণে, কিন্তু নিদিলে কিহৰ কাৰণে অৰ্ডাৰটো নিদিলে। নিউজত যিটো শুনা পালোঁ যে এই সমষ্টি নিৰ্ধাৰণ কৰাৰ কাৰণে কিছু বেমেজালি হৈছে। এই বেমেজালিটো ঠিক নোহোৱাৰ কাৰণে চাগে কোনে অৰ্ডাৰটো নিদিলে। সেইকাৰণে আজি আমি এই ৰাইজৰ ময়ো এজন ৰাইজৰ মানুহ, মই কোনো দল সংগঠন নকৰোঁ। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মাক জনাওঁ যে যিবিলাক মানুহে এই সীমা নিৰ্ধাৰণ কৰাতে খেলি মেলি কৰিছে, এই মানুহবিলাকক তদন্তৰ আণ্ডাৰত লৈ আহি তাৰ উচিত বিচাৰ কৰিব লাগে। কাৰণ আমাৰ মুখ্যমন্ত্ৰীয়ে, আমাৰ চৰকাৰে আমাৰ ৰাইজৰ কাৰণে ভাল কৰিব চেষ্টা কৰে, আৰু কিছুমান মানুহে এনেকুৱা বেমেজালি বাজাই দি আমাৰ দুখীয়া মানুহক হাৰাশাস্তি কৰাৰ কাৰণে চেষ্টা কৰে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অতি অনুৰোধ কৰি জনাওঁ যে যিবিলাক মানুহ এই কামটো কৰিছে, বেমেজালি কৰিছে, তাক অতি সোনকালে তদন্তৰ আওতাত লৈ আহি তাৰ উপযুক্ত বিচাৰ কৰিব লাগে, আৰু যিমান সোনকালে পাৰে এই পঞ্চায়ত ইলেকশ্যনটো গোটেই অসমতে একেবাৰে কৰি আমাৰ এই দুখীয়া গাঁৱৰ গৰীব ৰাইজ আছে, এই ৰাইজবিলাকৰ মনত এটা সকাৰ আনিব লাগে, যাতে আমি ইলেকশ্যন হ'লে কি হ'ল মানে আমি জানামতে, আমিতো কৃষি মানুহ, আমি ইমান নাজানো। আমি শুনা পাওঁ যে এই পঞ্চায়ত ইলেকশ্যনটো হ'ল আমালোকৰ চেণ্ট্ৰেলৰ ফাণ্ড। আজি প্ৰায় 1 বছৰ মানে হৈ গ'ল, 1 বছৰ আৰু 2 এদিন বেছিয়ে হ'ল আমাৰ পঞ্চায়তৰ এই যিটো ইলেকশ্যন হৈছিল তাৰ মেটটো উকলি গৈছে। আজি 1 বছৰৰ পৰা আমি গাঁৱৰ মানুহে আমি ডেভেলপমেণ্টৰ পৰা পিছত পৰি আছোঁ। কাৰণ আমাৰ এই পঞ্চায়ত ইলেকশ্যন নহ'লে আমি ৰাস্তা ঘাট ভালদৰে নাপাওঁ, হয়তো কিবা পঞ্চায়তৰ আণ্ডাৰত আমাৰ বহুত ধৰণৰ চেণ্ট্ৰেলৰ পৰা ফাণ্ড নাহে, সুযোগ সুবিধা আহে, এইবিলাকৰ পৰা বঞ্চিত আছোঁ। এই বঞ্চিত থকাৰ কাৰণে আমি এই যে কালিও হিমন্ত বিশ্ব শৰ্মা নিজেই বহি থকাৰ কাৰণে আমাৰ মনতো অলপ দুখ লাগিছে। গতিকে এই আমাৰ দুখৰ অনুভৱ কৰি যাতে মন্ত্ৰী মহোদয়ে যি মানুহবিলাক এনেকুৱা ঘটনা কৰে, এই গোটেই মানুহক তদন্তৰ আওতাত লৈ আহি কঠিনৰ পৰা কঠিন শাস্তি দি আমাৰ পঞ্চায়ত ইলেকশ্যনটো অতি সোনকালে আনে।